হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। গৰম বাৰু কেনেকুৱা পৰিছে জনাবচোন। বাপৰে, ইমান বেছি গৰম হৈছে, এইখিনি থাকিবলৈ ঠায়ে নোহোৱা হৈছে। তথাপিতো আজি গোটেইকেইজনী ওলালোঁ অকণ ফুৰি আহোঁ বুলি। ফুৰি আহোঁ মানে ফেঞ্চি বজাৰলৈ আহিছোঁ। মানে কিবা কিবি অলপ বজাৰ কৰিব আছিল। বহুত দিন হ'ল আহিম ভাবি থাকোঁ, কিন্তু অহাই হোৱা নাছিলে। তাতে আৰু ইমান বেছি এইকেইদিন ৰ'দ গৰম। সন্ধিয়া মানে 3টামান বাজিলে আমি গোটেইকেইটা ওলাই আহিলোঁ কিবা কিবি চাওঁ বুলি। প্ৰথমতে এয়া দেখিছেনে, কেইটা ইমান বেছি ধুনীয়া দেখিছেনে, মাৰিলে বহুত বেছি ভাল লাগিব। তাত এয়াও ল'লোঁ। কি লৈছোঁ বাৰু লাষ্টৰ ফালে দেখাম। এতিয়া কেৱল এনেই বস্তুবোৰ অকণমান দেখাই গৈছোঁ। আৰু ফেঞ্চি আহিলেতো গমেই পায় প্ৰাইচবোৰ ইমান বেছি কম হয়। যদি এটা ল'ম বুলি ভাবোঁ, তাৰ লগত 3-4টা এক্সট্ৰাকৈ লোৱাই হয়। তাৰপিছত এয়া দেখিছেনে, ফ্লাৱাৰ লেছ। যদি মোৰ ভিডিঅ'বোৰ চাইতো গমেই পায় যে মই মাজে মাজে কাপোৰ বনাই থাকোঁ। সেইকাৰণে ইয়াতে একদম কম প্ৰাইজত পাওঁ মানে ফুলবোৰ। মই আগতে অনলাইন আনিছিলোঁ, কিন্তু যেতিয়াৰ পৰা ইয়াত আহিছোঁ ইয়াৰ পৰাই লওঁ। একদম কম প্ৰাইজত হয়। আপোনালোকে যদি বিচাৰে ল'ব পাৰে। একদম প্ৰায় কিমান 20 মিটাৰমান 200 টকামানত পাই যায়। এয়া মোৰ কিবাকিবি কালাৰ চাই পেলাই লৈ ল'লোঁ, যিখিনি মোক লাগতিয়াল আছিলে সেইখিনি। আৰু কালাৰ দেখিছেনে, ইমান ধুনীয়া ধুনীয়া কালাৰ আছে। চব কাপোৰৰ লগতেই মিলিব। আৰু পূৰা 20 মিটাৰ আছে। তাৰপাছত আহিলোঁ এয়া কুৰ্তি ল'বলৈ। এয়া দেখিছেনে, পূৰা 100 টকা মাতিয়ে থাকে। শ্বৰ্ট কুৰ্তি, তাৰপিছত কুৰ্তি ছেটৰ প্ৰাইচ 300 আছিল নেকি, মই একদম মনত নাই ভালকৈ। 300 মান আছিল চাগে দেই। আৰু শ্বৰ্ট কুৰ্তি আছিলে 100 টকাকৈ, সেয়েও কেইটামান লৈ ল'লোঁ। আৰু ইয়াত ইমান বেছি চিঞৰি থাকে, বাপৰে, চবফালে 100 টকা 200 টকা তেনেকুৱাই হয়। ফেঞ্চি এলটো প্ৰায়ভাগ তেনেকুৱাই হয়। হ'লচেলবোৰতো বাৰু কমেই থাকে, তথাপিতো বাহিৰত যিখিনি থাকে সেইখিনিতো প্ৰাইচবোৰ একদম কম হয়। আৰু চবেই পূৰা চিঞৰিয়ে থাকে। আৰু এইফালে চবখিনি চাই মেলি আমি কিবা কিবি ল'লোঁ, মানে কুৰ্তি ছেটো ল'লোঁ আৰু ছিংগল কুৰ্তিও ল'লোঁ। তাৰপাছত এয়া আহিলোঁ আগৰ ফালেতো জানেই আৰু আছে। মানে ফেঞ্চিখনটো বহুত বেছি ডাঙৰ হয়, চবখিনি দেখুৱাটোতো সম্ভৱ নহয়েই, তথাপিতো যিমানখিনি পাৰোঁ। আৰু এয়া চেণ্ডেলবোৰ দেখিছেনে, মাত্ৰ প্ৰাইচ 100 টকা আছিলে বা 150 টকা আছিলে, তেনেকৈয়ে আছিলে প্ৰাইচবোৰ। 100-150 ভিতৰতে থাকে, তাতকৈ ওপৰ নাযায়। প্ৰায় কাপোৰেই হওক চেণ্ডেলেই হওক চব 100-150 তেনেকুৱাই হয়। আৰু এয়া বেগকেইটা দেখিছে, ইমান বেছি মৰম লাগিছে বেগকেইটা দেখিবলৈ। প্ৰাইচ আছিলে 250 কৈছিলে। তাৰপিছত এয়া টি চাৰ্ট পূৰা 100-150 তেনেকৈয়ে মাতি থাকে। টি চাৰ্টৰ দামবোৰতো জানেই সকলোৱে। তাত সেয়াও চলোঁ। তাৰপাছত এয়া দেখিছেনে, কাণফুলি, ইমান মজা কাণফুলি আছে। বাপৰে, মই হেভি কাণফুলি পিন্ধিব নোৱাৰোঁ বুলিহে একো তেনেকৈ লোৱা নাই, কিন্তু ইমান ধুনীয়া ধুনীয়া কাণফুলি আছে, দেখি বহুত বেছি মৰম লাগে। আৰু কাণফুলিটো জানেই ছোৱালী মানুহৰ কিমান বেছি ফেভৰেট হয়। তাৰপিছত এই আকাশখনো দেখিছেনে, ইমান ধুনীয়া হৈ আছে। ৰ'দ আছে, তথাপিতো অকণমান আজি গৰমটো কমিছে। তাৰপিছত এয়া আগৰ ফালে আহি আকৌ আগতে 150 পাইছিলোঁ, এইবাৰ পালোঁ 100 টকাত চেণ্ডেল। বাপৰে, মানে এক্সপ্ল'ৰ কৰিলে একদম কমতে পোৱা যাব। তাৰপাছত আহিলোঁ কাপোৰৰ বজাৰলৈ। কাপোৰবোৰৰ প্ৰাইচো বহুত বেছি কম হয়। এয়া যে কাপোৰকেইযোৰ দেখিছিলে, মাত্ৰ 1000কৈ দি আছিলে। সেয়াও চালোঁ, বহুত কিবিধ দেখাইছিলে। আৰু তাৰপিছত এয়া দেখিছে গেৰু ডিজাইনৰ কাপোৰ, মাত্ৰ 1300 টকা প্ৰাইচ। বহুত ভাল ভাল কোৱালিটিৰ কাপোৰ আছে, আপোনালোকে যদি ইচ্ছা কৰে আহি চাব পাৰে। আমিও কিবা কিবি চালোঁ বাৰু। কি লৈছোঁ সেইবোৰ পিছত দেখাম। এয়া গোটেইসোপা মিলি কাপোৰে চাই আছোঁ। আৰু মাহঁত ভিতৰলৈ কাপোৰ চাব গৈছে, সেইকাৰণে আমি বাহিৰতে বহি আছোঁ। আৰু একদম ভাল লগা কথাটো কি জানেনে, আজি একদম 100 টকাতে কাপোৰ এযোৰ পালোঁ, গম পায়নে। মানে প্ৰথমতে চালোঁ কটন কাপোৰৰ ছেট 200 টকাকৈ কৈছিলে, কিন্তু কি হ'ল, মই যিযোৰ পচন্দ কৰিলোঁ সেইযোৰ কালাৰত অকণমান দাগ আছিলে, সেইটো কাৰণে মোক 100 টকাতে কাপোৰযোৰ দি দিলে। মানে সেনেকুৱা কালাৰৰ বেলেগ নাছিলোঁ। আৰু এয়া এইকেইযোৰত 150-200 তেনেকুৱা মানত পাই যায়, তেনেকৈ লৈছে। আৰু মই যিযোৰ আনিছিলোঁ লেভেণ্ডাৰ কালাৰো আনিলোঁ মই, সেইযোৰত মাত্ৰ 100 টকাতে পালোঁ। যিহেতু অকণমান দাগ আছিলে, সেইযোৰ আৰুতো বেলেগে নিনিয়ে, সেইকাৰণে বোলো ময়ে লৈ আহিলোঁ, বোলো লাগেই যিহেতু কাপোৰ। তাৰপিছত আকৌ আহি কুৰ্তি চালোঁ। মানে কি হয়, চাওঁতে শেষেই নহয়, মানে বজাৰ যিমান লোৱাৰ পাছতো কিবা এটা থাকিয়ে যায়। তাৰপিছত আহি এয়া চালোঁ নাইটি, দেখিছেনে, একদম কম প্ৰাইচ আছিল। নাইটিবোৰ 120কৈ দি আছিল নেকি, তেনেকুৱা দাম আছিলে। বহুত কম প্ৰাইজত আছে। আপোনালোকেতো যোনে আহি যিটো গমেই পাইছে, আৰু কোনোবা যদি নাহাকৈ আছেও এবাৰ আহি চাব দেই। বহুত কম প্ৰাইচ, আৰু কোৱালিটিবোৰ ঠিক ঠাকেই আছে দেই। ইমান বেছি মানে ভালো নহয় বা ইমান বেছি বেয়াও নহয়। তেনেকেই আৰু চবফালে ঘূৰি পকি চালোঁ। এইফালে এয়া দেখিছেনে, কিবা তেল বোলে একদম বিষ লগে লগে ভাল হৈ যায়, তাকে চাই আছিলোঁ আমি। একদম ডেমো দেখাই দিছে দেই, চাবচোন। পিছৰ ফালে আমাৰ লগত ভাইটি এটা গৈছিলে, সি পূৰা ধুনীয়াকৈ ভৰিত লগাই লৈছে। তাৰ বোলে খোজকাঢ়ি আমাৰ লগত
ভৰি বিষ উঠি গৈছে, সেইকাৰণে সি লগাই চাইছে বিষটো কমেনে নাই নাজানো দেই। অকণমান আনিছোঁ বাৰু, কি হয় দেখা যাব। বিষ কমিলে বাৰু আপোনালোককো জনাম, কিন্তু এতিয়া কমেনে নাজানো। এনেকৈ আৰু বহুতখিনি টাইম ঘূৰিলোঁ ফুৰিলোঁ, কিবা কিবি খালোঁ, আৰু ইমান বেছি গৰম পৰিছে, বহুত বেছি ভিডিঅ' কৰি থকা নাই, যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰপিছত এনেকেই আৰু আমি বজাৰৰ পৰা ওলাই দিলোঁ, ওলাই এয়া ফুড ব্ৰিজেদি আহিলোঁ। তেনেহ'লে এইটো ভিডিঅ' এইখিনিতে সামৰিলোঁ দেই।